ওম শান্তি। আজিৰ তাৰিখ 29 এপ্ৰিল 2025 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, এইটো তোমালোকৰ অতি অমূল্য জন্ম। এইটো জন্মতেই তোমালোকে মনুষ্যৰ পৰা দেৱতা হ'বলৈ পাৱন হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। আৰু আজিৰ প্ৰশ্ন, ঈশ্বৰীয় সন্তান বুলি কোৱা সন্তানসকলৰ মুখ্য ধাৰণা কি হ'ব? পিতাই উত্তৰত কৈছে, তেওঁলোক পৰস্পৰ বহুত মিলা প্ৰীতিৰে থাকিব, কেতিয়াও অপ্ৰীতিকৰ নহ'ব। যিসকল দেহ অভিমানী মনুষ্য, তেওঁলোকে ওলট পালট কথা কয়, হাই কাজিয়া কৰে। তোমালোক সন্তানসকলৰ সেইবোৰ অভ্যাস থাকিব নোৱাৰে। পিতাই কৈছে, তোমালোক সন্তানসকলৰ সেইবোৰ অভ্যাস থাকিব নোৱাৰে। ইয়াত তোমালোকে দৈবী গুণ ধাৰণ কৰিব লাগে, কৰ্মাতীত অৱস্থা পাব লাগে। ওম শান্তি। প্ৰথমতে পিতাই সন্তানসকলক কয়, দেহী অভিমানী হোৱা, নিজক আত্মা বুলি বুজা। গীতা আদিত যিয়েই আছে, কিন্তু সেয়া সকলো হ'ব ভক্তিমাৰ্গৰ শাস্ত্ৰ। পিতাই কয়, মই জ্ঞানৰ সাগৰ, তোমালোক সন্তানসকলক জ্ঞান শুনাও। কি জ্ঞান শুনাও? সৃষ্টিৰ অথবা ড্ৰামাৰ আদি মধ্য অন্তৰ জ্ঞান শুনাও। এয়া হৈছে পঢ়া। বুৰঞ্জী আৰু ভূগোল হয় নহয়। ভক্তিমাৰ্গত কোনেও বুৰঞ্জী ভূগোল নপঢ়ে, নামো নলব। সাধু সন্ত আদিয়ে বহি শাস্ত্ৰ পঢ়ে। এই পিতাইতো কোনো শাস্ত্ৰ পঢ়ি নুশুনায়। তোমালোকক এই পঢ়াৰ দ্বাৰা মনুষ্যৰ পৰা দেৱতা কৰি তোলে। তোমালোক আহিছাই মনুষ্যৰ পৰা দেৱতা হ'বলৈ। হওঁতে তেওঁলোকো মনুষ্য, এয়াও মনুষ্য। কিন্তু এইসকল মনুষ্যই পিতাক মাতে যে, হে পতিত পাৱন আহক। গতিকে এইটো জানা যে দেৱতাসকল পাৱন হয়, বাকীটো সকলো অপবিত্ৰ মনুষ্য। তেওঁলোকে দেৱতাসকলক প্ৰণাম জনায়, তেওঁলোকক পাৱন আৰু নিজক পতিত বুলি ভাবে। কিন্তু দেৱতাসকল পাৱন কেনেকৈ হ'ল, কোনে কৰিলে, এয়াও কোনো মনুষ্য মাত্ৰেই নাজানে। সেয়েহে পিতাই বুজায়, নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। ইয়াতেই পৰিশ্ৰম হয়। দেহ অভিমান থাকিব নালাগে। আত্মা অবিনাশী, সংস্কাৰো আত্মাতেই থাকে। আত্মাইহে ভাল বেয়া সংস্কাৰ লৈ যায়। সেইবাবে এতিয়া পিতাই কয়, দেহী অভিমানী হোৱা। নিজ আত্মাকো কোনেও নাজানে। যেতিয়া ৰাৱণ ৰাজ্য আৰম্ভ হয়, তেতিয়া অন্ধকাৰ মাৰ্গ আৰম্ভ হয়। দেহ অভিমানী হৈ যায়। পিতাই বহি বুজায় যে তোমালোক সন্তানসকল ইয়াত কাৰ ওচৰলৈ আহিছা? এওঁৰ অৰ্থাৎ ব্ৰহ্মাৰ ওচৰলৈ অহা নাই। মই এওঁৰ শৰীৰত প্ৰৱেশ কৰিছোঁ। এওঁৰ বহুত জন্মৰ অন্তত এয়া পতিত জন্ম। বহুত জন্ম কেনেধৰণৰ সেয়াও শুনাইছোঁ। আধা কল্প হ'ল পবিত্ৰ জন্ম, আধা কল্প হ'ল পতিত জন্ম। গতিকে এওঁ পতিত হৈ গ'ল। ব্ৰহ্মাই নিজকে দেৱতা বা ঈশ্বৰ বুলি নকয়। মনুষ্যই ভাবে প্ৰজাপিতা ব্ৰহ্মা দেৱতা আছিল, সেইবাবে কয় ব্ৰহ্মা দেৱতাই নমঃ। পিতাই বুজায়, যিজন ব্ৰহ্মা পতিত আছিল, বহুত জন্মৰ অন্তত তেওঁৰ পুনৰ পাৱন হৈ দেৱতা হয়। পিতাই বুজায়, যিজন ব্ৰহ্মা পতিত আছিল, বহুত জন্মৰ অন্তত তেওঁ পুনৰ পাৱন হৈ দেৱতা হয়। তোমালোক হৈছা বিকে, তোমালোকো ব্ৰাহ্মণ, এই ব্ৰহ্মাও ব্ৰাহ্মণ। এওঁক দেৱতা বুলি কোনে কয়? ব্ৰহ্মাক ব্ৰাহ্মণ বুলি কোৱা হয়, দেৱতা বুলি কোৱা নহয়। এওঁ যেতিয়া পবিত্ৰ হয়, তেতিয়াও ব্ৰহ্মাক দেৱতা বুলি কোৱা নহ'ব। যেতিয়ালৈকে বিষ্ণু অৰ্থাৎ লক্ষ্মীনাৰায়ণ নহয়, তেতিয়ালৈকে দেৱতা বুলি কোৱা নহ'ব। তোমালোক হৈছা ব্ৰাহ্মণ ব্ৰাহ্মণী। তোমালোকক প্ৰথমতে শূদ্ৰৰ পৰা ব্ৰাহ্মণ, ব্ৰাহ্মণৰ পৰা দেৱতা কৰি তোলো। এয়া তোমালোকৰ অমূল্য হীৰাতুল্য জন্ম বুলি কোৱা হয়। অৱশ্যে কৰ্মভোগটো থাকেই। সেয়েহে এতিয়া পিতাই কয়, নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰি থাকা। এইটো অভ্যাস হ'লে তেতিয়াহে বিকৰ্ম বিনাশ হ'ব। দেহধাৰী বুলি ভাবিলেতো বিকৰ্ম বিনাশ নহ'ব।
আত্মা ব্ৰাহ্মণ নহয়, শৰীৰত থাকিলেহে তেতিয়া ব্ৰাহ্মণ, তাৰ পাছত দেৱতা, শূদ্ৰ আদি হয়। এতিয়া পিতাক স্মৰণ কৰিবলৈ পৰিশ্ৰম হয়, সহজ যোগো হয়। পিতাই কয়, অতিকৈ সহজো হয়, কোনোৰ কাৰণে আকৌ বহুত কঠিনো অনুভৱ হয়। বাৰে বাৰে দেহ অভিমানত আহি পিতাক পাহৰি যায়। দেহী অভিমানী হ'বলৈ সময়টো লাগে নহয়। এনেকুৱা হ'ব নোৱাৰে যে এতিয়া তোমালোক একৰস হৈ যাবা আৰু পিতাৰ স্মৃতি স্থায়ী হৈ যাব, নহয়। কৰ্মাতীত অৱস্থা পাই গ'লে তেতিয়াতো শৰীৰো থাকিব নোৱাৰে। পবিত্ৰ আত্মা বোজামুক্ত হৈ একেবাৰে শৰীৰ এৰি দিব। পবিত্ৰ আত্মাৰ লগত অপবিত্ৰ শৰীৰ থাকিব নোৱাৰে। এনেকুৱা নহয় যে এই দাদা অৰ্থাৎ ব্ৰহ্মা সিপাৰে গুচি গ'ল। এওঁ কয়, স্মৃতিত থাকিবলৈ বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। দেহ অভিমানত আহিলে অদৰকাৰী কথা কোৱা, যুদ্ধ, কাজিয়া আদি চলে। আমি সকলো আত্মা ভাই ভাই এনেকৈ বুজিলে আত্মাৰ একো নহ'ব। দেহ অভিমানৰ বাবেহে উপদ্ৰৱ হৈছে। এতিয়া তোমালোক সন্তানসকল দেহী অভিমানী হ'ব লাগে। যেনেকৈ দেৱতাসকল মিলাপ্ৰীতিৰে থাকে, তেনেকৈ তোমালোকো পৰস্পৰ বহুত মিলাপ্ৰীতিৰে থাকিব লাগে। তোমালোক কেতিয়াও অপ্ৰীতিকৰ হ'ব নালাগে। যিসকল দেহ অভিমানী মনুষ্য, তেওঁলোকে ওলট পালট কথা কয়, হাই কাজিয়া কৰে। তোমালোক সন্তানসকলৰ সেইটো অভ্যাস থাকিব নোৱাৰে। ইয়াততো তোমালোকে দেৱতা হ'বলৈ দৈবী গুণ ধাৰণ কৰিব লাগে, কৰ্মাতীত অৱস্থা পাব লাগে। এইটো জানা যে এয়া শৰীৰ, এইখন পুৰণি তমোপ্ৰধান সৃষ্টি। পুৰণি বস্তুক, পুৰণি সম্বন্ধক ঘৃণা কৰিবলগীয়া হয়। দেহ অভিমানৰ কথা ত্যাগ কৰি নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। তেতিয়া পাপ বিনাশ হ'ব। পিতাই আজি কৈছে, পুৰণি বস্তুক, পুৰণি সম্বন্ধক ঘৃণা কৰিবলগীয়া হয়। দেহ অভিমানৰ কথা ত্যাগ কৰি নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে আৰু তেতিয়া পাপ বিনাশ হ'ব। বহুত সন্তান স্মৃতিত থকাৰ ক্ষেত্ৰত অকৃতকাৰ্য হয়। জ্ঞান বুজোৱাত বহুত তীক্ষ্ণ হৈ যায়, কিন্তু স্মৃতিত থাকিবলৈ বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। ডাঙৰ পৰীক্ষা, আধাকল্পৰ পুৰণি ভক্তইহে বুজিব পাৰে। ভক্তিত যিসকল শেষৰ ফালে আহিছে তেওঁলোকে ইমান বুজিব নোৱাৰিব। পিতা এই শৰীৰত আহি কয়, মই প্ৰত্যেক ৫,০০০ বছৰ হাজাৰ পিতাই কৈছে যে পিতাই এই শৰীৰত আহি কয় যে মই প্ৰত্যেক ৫,০০০ বছৰ পাছত আহোঁ। প্ৰত্যেক ৫,০০০ বছৰৰ পাছত আহোঁ। ড্ৰামাত মোৰ ভূমিকা আছে আৰু মই এবাৰেই আহোঁ। সেয়াই সংগম যোগ। বিনাশো সমাগত। এই ড্ৰামা হয়ে ৫,০০০ বছৰৰ। যদি কলিযুগৰ আয়ুস এতিয়া আৰু ৪০,০০০ বছৰ আছে তেন্তে ক'ব নোৱাৰি আৰু কি হৈ যাব। তেওঁলোকে কয়, যদি ভগৱানো আহি যায় তথাপিও আমি শাস্ত্ৰৰ মাৰ্গ এৰি নিদিওঁ। এইটো গম নাপায় যে ৪০,০০০ বছৰ পাছত কোন ভগৱান আহিব। কোনোৱে ভাবে কৃষ্ণ ভগৱান আহিব, কিছুদিন পাছত তোমালোকৰ নাম প্ৰসিদ্ধ হ'ব। কিন্তু সেইটো অৱস্থা হোৱা উচিত। পৰস্পৰ বহুত স্নেহ থকা উচিত। তোমালোক ঈশ্বৰীয় সন্তান নোহোৱা জানো? তোমালোকক ঈশ্বৰৰ সহায়কাৰী বুলি গায়ন কৰা হৈছে। তোমালোকে কোৱা, আমি পতিত ভাৰতক পাৱন কৰি তুলিবলৈ পিতাৰ সহায়কাৰী হওঁ। বাবা, কল্পই কল্পই আমি আত্মা অভিমানী হৈ আপোনাৰ শ্ৰীমতত যোগবলেৰে নিজৰ বিকৰ্ম বিনাশ কৰোঁ। বাবা, কল্পই কল্পই আমি আত্ম অভিমানী হৈ আপোনাৰ শ্ৰীমতত যোগবলেৰে নিজৰ বিকৰ্ম বিনাশ কৰোঁ। যোগবল হ'ল শান্তিৰ বল। শান্তিৰ বল আৰু বিজ্ঞানৰ বলৰ মাজত দিন ৰাতিৰ পাৰ্থক্য আছে। আগলৈ গৈ তোমালোকৰ বহুত সাক্ষাৎকাৰ হৈ থাকিব। আৰম্ভণিত কিমান সন্তানে সাক্ষাৎকাৰ কৰিলে, ভূমিকা পালন কৰিলে, তেওঁলোক আজি নাই, মায়াই খাই পেলালে। যুগযুক্ত হৈ নাথাকিলে মায়াই খাই পেলায়। যিহেতু সন্তানসকলে জানে যে ভগৱানে আমাক পঢ়ায় তেন্তে নিয়ম অনুসৰি পঢ়া উচিত, নহ'লে বহুত কম পদ পাবা, শাস্তিও বহুত খাবা। মনুষ্যই গায়নো কৰে নহয়, জন্ম জন্মান্তৰৰ পাপী, তাততো অৰ্থাৎ সত্য যুগত ৰাৱণৰ ৰাজ্যই নাই, সেয়েহে বিকাৰৰ নামো কেনেকৈ থাকিব পাৰে। সেয়া হয় সম্পূৰ্ণ নিৰ্বিকাৰী ৰাজ্য আৰু সেয়া ৰাম ৰাজ্য, এয়া হ'ল ৰাৱণ ৰাজ্য। এই সময়ত সকলো তমোপ্ৰধান। প্ৰত্যেক সন্তানে নিজৰ স্থিতি পৰীক্ষা কৰিব লাগে যে মই পিতাৰ স্মৃতিত কিমান সময় থাকিব পাৰোঁ। দৈবী গুণ কিমানলৈ ধাৰণ কৰিছোঁ। মুখ্য কথা অন্ত দৰ্শন কৰিব লাগে, মোৰ কোনো অৱগুণটো নাই।
মোৰ খোৱা বোৱা কেনেকুৱা, গোটেই দিনটোত কোনো অযথা কথা বা মিছাটো নকওঁ। শৰীৰ নিৰ্বাহৰ অৰ্থেও মিছা আদি ক'বলগীয়া হয় নহয়। আকৌ মনুষ্যই ভাবে দান আদি কৰিলে পাপ কম হৈ যাব। ভাল কৰ্ম কৰিলে তেতিয়া তাৰো প্ৰতিদান পোৱা যায়। কোনোৱে হস্পিতাল সাজি দিলে তেতিয়া পৰৱৰ্তী জন্মত ভাল স্বাস্থ্য পাব। কলেজ সাজি দিলে তেতিয়া পঢ়া শুনাত ভাল হ'ব। কিন্তু পাপৰ প্ৰায়শ্চিত্ত কি? তাৰ বাবে আকৌ গংগা স্নান কৰিবলৈ যায়। বাকী যি ধন দান কৰে তাৰ ফল পৰৱৰ্তী জন্মত পাই যায়। সেই ক্ষেত্ৰত পাপ খণ্ডন হোৱাৰ কথা নাথাকে আৰু সেয়া হ'ল ধনৰ লেনদেন। ঈশ্বৰৰ অৰ্থে দিলে ঈশ্বৰে অল্পকালৰ কাৰণে দি দিলে। পিতাই কৈছে যে বাকী যি ধন দান কৰে তাৰ ফল পৰৱৰ্তী জন্মত পায়। সেই ক্ষেত্ৰত পাপ খণ্ডন হোৱাৰ কথা নাথাকে আৰু সেয়া হ'ল ধনৰ লেনদেন। ঈশ্বৰৰ অৰ্থে দিলে ঈশ্বৰে অল্পকালৰ কাৰণে দি দিলে। ইয়াতো তোমালোক পবিত্ৰ হ'ব লাগে। পিতাৰ স্মৃতিত থকাৰ বাহিৰে পবিত্ৰ হোৱাৰ আন কোনো উপায় নাই। পাৱন আকৌ পতিত সৃষ্টিত থাকিব জানো? পিতাই কৈছে যে পাৱন পতিত সৃষ্টিত থাকিব জানো? তেওঁলোকে ঈশ্বৰৰ অৰ্থে আওপকীয়াকৈ কয়, এতিয়াতো ঈশ্বৰে কয়, মই তোমালোকক পাৱন কৰি তুলিবলৈ সন্মুখত আহিছোঁ। মইতো দাতা হওঁ। মোক তোমালোকে দিলে তেতিয়া মই প্ৰতিদানত দিওঁ। মই জানো নিজৰ লগত ৰাখিম। তোমালোক সন্তানসকলৰ কাৰণেহে ঘৰ আদি নিৰ্মাণ কৰা হৈছে। সন্ন্যাসীসকলেতো নিজৰ বাবে ডাঙৰ ডাঙৰ মহল আদি সজায়। ইয়াত শিৱ বাবাই নিজৰ কাৰণেতো একো নাসাজে। বাবাই কয়, ইয়াৰ প্ৰতিদান তোমালোকে নতুন সৃষ্টিত 21 জন্মৰ কাৰণে পাবা, কিয়নো তোমালোকে সন্মুখত লেনদেন কৰা। যি পইচা দিয়া সেয়া তোমালোকৰ কামত খটুৱা হয়। ভক্তি মাৰ্গততো দাতা হওঁ, সেয়েহে এতিয়াও দাতা হওঁ। সেয়া হ'ল আওপকীয়া আৰু এয়া হ'ল পোনপটীয়া। বাবাইতো কৈ দিয়ে, যি কিছু আছে তাৰে গৈ সেৱা কেন্দ্ৰ খোলা। আনৰ কল্যাণ কৰা। ময়েতো সেৱা কেন্দ্ৰ খোলো নহয়। পিতাই কৈছে যে মইতো সেৱা কেন্দ্ৰ খোলো নহয়। সন্তানসকলে দিছে, সন্তানসকলকে সহায় কৰোঁ। মই জানো নিজৰ লগত পইচা লৈ আহোঁ। মইতো আহি এওঁৰ অৰ্থাৎ ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰোঁ। এওঁৰ দ্বাৰা কৰ্তব্য কৰাওঁ। মইতো স্বৰ্গত থাকিব নালাগে। এই সকলো তোমালোকৰ কাৰণে। মইতো অভোক্তা, একোৱেই নলওঁ। এনেকৈও নকয় যে ভৰিত পৰি সেৱা কৰা। মইতো তোমালোক সন্তানসকলৰ একান্ত বাধ্য সেৱক। এয়াও তোমালোকে জানা যে তেওঁৱে মাতা পিতা বন্ধু সখা সকলো, সেয়াও নিৰাকাৰ। তোমালোকে কোনো গুৰুক কেতিয়াও তুমিয়েই মাতা পিতা, গুৰুক কেতিয়াও, পিতাই কৈছে যে এয়াও তোমালোকে জানা যে তেওঁৱে মাতা পিতা বন্ধু সখা সকলো, সেয়াও নিৰাকাৰ। তোমালোকে কোনো গুৰুক কেতিয়াও তুমিয়েই মাতা পিতা বুলি নোকোৱা। গুৰুক গুৰু আৰু শিক্ষকক শিক্ষক বুলি ক'বা। এওঁক অৰ্থাৎ মাতা পিতা বুলি কোৱা। পিতাই কয়, মই কল্পই কল্পই এবাৰেই আহোঁ। তোমালোকে সেই 12 মাহৰ পাছত জয়ন্তী পালন কৰা। কিন্তু পিতাই কৈছে পিতাই কয়, মই কল্পই কল্পই এবাৰেই আহোঁ। তোমালোকে সেই 12 মাহৰ পাছত জয়ন্তী পালন কৰা। কিন্তু শিৱ বাবা কেতিয়া আহিল, কি কৰিলে, এয়া কোনেও নাজানে। ব্ৰহ্মা বিষ্ণু শংকৰৰো বৃত্তিক নাজানে, কিয়নো ওপৰত থকা শিৱৰ চিত্ৰ উৰুৱাই দিলে। নহ'লেতো শিৱ বাবা কৰণ কৰাবনহাৰ হয়, ব্ৰহ্মাৰ দ্বাৰাই কৰায়। এয়াও তোমালোক সন্তানসকলে জানা। কেনেকৈ আহি প্ৰৱেশ কৰে আৰু কৰি দেখুৱায়। নিজেই এওঁক অৰ্থাৎ ব্ৰহ্মাক কয়, তুমিয়েই এনেকুৱা কৰা। প্ৰথমেতো ভালদৰে পঢ়া, পিতাক স্মৰণ কৰা, দৈবী গুণ ধাৰণ কৰা। যেনেকৈ এওঁৰ আত্মাই অৰ্থাৎ শিৱ বাবাই কয়, এওঁ কয়, মই পিতাক স্মৰণ কৰোঁ। বাবাও যেন লগত আছে। তোমালোকৰ বুদ্ধিত আছে যে আমি নতুন সৃষ্টিৰ মালিক হ'মগৈ। সেয়েহে চাল চলন, খোৱা বোৱা আদি সকলো সলনি হ'ব লাগে। বিকাৰবোৰ এৰিব লাগে। শুধৰণিতো হ'বই লাগে। যিমানেই শুধৰণি হ'বা আকৌ শৰীৰ এৰিলে তেতিয়া উচ্চ কুলত জন্ম ল'বাগৈ। কুলো ক্ৰমানুসৰি হয়। ইয়াততো বহুত ভাল ভাল কুল থাকে। 4ৰ পৰা 5 জন ভাই সকলোৱে পৰস্পৰ একত্ৰিত হৈ থাকে। কোনো কাজিয়া আদি নহয়। এতিয়া তোমালোক সন্তানসকলে জানা যে আমি অমৰলোকলৈ যাওঁ, য'ত কালে নাখায়। ভয়ৰ কোনো কথা নাই। ইয়াততো দিনে প্ৰতিদিনে ভয় বাঢ়ি যাব।
বাহিৰলৈ ওলাব নোৱাৰিবা। এয়াও জানা যে এই পঢ়া কুটিৰ মাজত কোনোবাইহে পঢ়িব। কোনোৱেতো ভালদৰে বুজে, বহুত ভাল লিখেও। এনেকুৱা সন্তানো নিশ্চয় আহিব। ৰাজধানীতো স্থাপনা হ'বই নহয়, বাকী অলপ সময় আছে। পিতাই সেই পুৰুষাৰ্থী সন্তানসকলৰ বহুত মহিমা কৰে, যিসকল স্মৃতিৰ তীব্ৰ দৌৰ লগায়। পিতাই সেই পুৰুষাৰ্থী সন্তানসকলৰ বহুত মহিমা কৰে, যিসকল স্মৃতিৰ যাত্ৰাত তীব্ৰ দৌৰ লগায়। মুখ্য হৈছে স্মৃতিত থকাৰ কথা। ইয়াৰ দ্বাৰা পুৰণি হিচাপ নিকাচ নিষ্পত্তি হ'ব। কোনো কোনো সন্তানে বাবালৈ লিখে, বাবা, মই ইমান ঘণ্টা সদায় স্মৰণ কৰোঁ। তেতিয়া বাবাইও বুজি পায় যে এওঁ ভাল পুৰুষাৰ্থী। পুৰুষাৰ্থটো কৰিব লাগে নহয়, সেইবাবে পিতাই কয়, পৰস্পৰ কেতিয়াও হাই কাজিয়া কৰা অনুচিত। এয়াতো জন্মৰ পিতাই কৈছে যে পুৰুষাৰ্থটো কৰিব লাগে নহয়, সেইবাবে পিতাই কয় যে পৰস্পৰ কেতিয়াও হাই কাজিয়া কৰা অনুচিত। এয়াতো জন্তুৰ কাম, হাই কাজিয়া কৰা, এয়া হৈছে দেহ অভিমান। পিতাৰ নাম বদনাম কৰি দিব। পিতাৰ ক্ষেত্ৰতে কোৱা হয়, সদ্গুৰুৰ নিন্দকে উচ্চ পদ নাপায়। সাধুসকলে আকৌ নিজৰ ক্ষেত্ৰত কৈ দিলে, নিজকে সদ্গুৰু বুলি কৈ দিলে। সাধুসকলে আকৌ নিজৰ ক্ষেত্ৰতে কৈ দিলে যে নিজকে সদ্গুৰু বুলি কৈ দিলে। সেয়েহে মাতাসকলে তেওঁলোকক বহুত ভয় কৰে, যাতে কোনো অভিশাপ পাবলগীয়া নহয়। এতিয়া তোমালোকে জানা আমি মনুষ্যৰ পৰা দেৱতা হৈ আছো। সঁচা অমৰনাথ, সঁচা অমৰ কথা আমি শুনি আছো। পিতাই কৈছে যে এতিয়া তোমালোকে জানা আমি মনুষ্যৰ পৰা দেৱতা হৈ আছো আৰু সঁচা অমৰ কথা শুনি আছো। তোমালোকে কোৱা, আমি শ্ৰী লক্ষ্মী নাৰায়ণৰ পদ পাবলৈ এই পাঠশালালৈ আহোঁ, অন্য ক'তো এনেকৈ নকয়। এতিয়া আমি নিজৰ ঘৰলৈ যাওঁ। এই ক্ষেত্ৰত স্মৃতিত থকাৰ পুৰুষাৰ্থই হৈছে মুখ্য। আধাকল্প স্মৰণ কৰা নাই, এতিয়া এটা জন্মতে স্মৰণ কৰিব লাগে। এয়াই পৰিশ্ৰম কৰিব লাগে, স্মৰণ কৰিব লাগে, দৈবী গুণ ধাৰণ কৰিব লাগে। কিবা পাপ কৰ্ম কৰিলে 100 গুণ শাস্তি হৈ যাব। পুৰুষাৰ্থ কৰিব লাগে, নিজৰ উন্নতি কৰিব লাগে। আত্মাইহে শৰীৰৰ দ্বাৰা পঢ়ি বেৰিষ্টাৰ বা চাৰ্জন আদি হয় নহয়। এই লক্ষ্মীনাৰায়ণৰ পদটো বহুত উচ্চ। আগলৈ তোমালোকৰ বহুত সাক্ষাৎকাৰ হ'ব। তোমালোক হৈছা সৰ্বোত্তম ব্ৰাহ্মণ কুলভূষণ, স্বদৰ্শন চক্ৰধাৰী। কল্প পূৰ্বেও এই জ্ঞান তোমালোকক শুনাইছিলোঁ। পুনৰ তোমালোকক শুনাও, তোমালোকে পদ পোৱা। আকৌ এই জ্ঞান প্ৰায় লোপ হৈ যায়। বাকী এই শাস্ত্ৰ আদি হৈছে সকলো ভক্তি মাৰ্গৰ। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে ভিতৰি নিজৰ বিচাৰ কৰিব লাগে। মই পিতাৰ স্মৃতিত কিমান সময় থাকোঁ, দৈবী গুণ কিমানলৈ ধাৰণ কৰিছোঁ, মোৰ কোনো অৱগুণটো নাই, মোৰ খোৱা বোৱা চাল চলন মাৰ্জিত হয়নে, অযথা কথাটো নকওঁ, মিছা কথাটো নকওঁ। দ্বিতীয়তে স্মৃতিৰ খতিয়ানৰ তালিকা বহুৱাৰ অভ্যাস কৰিব লাগে। আমি সকলো আত্মা ভাই ভাই। দেহ অভিমানৰ পৰা দূৰৈত থাকিব লাগে। নিজৰ একৰস স্থিতি স্থায়ী কৰি তুলিব লাগে। তাৰ বাবে সময় দিব লাগে। আৰু আজিৰ পিতাৰ বৰদান, 5 তত্ত্ব আৰু 5 বিকাৰক নিজৰ সেৱাধাৰী কৰোঁতা মায়াজিত স্বৰাজ্য অধিকাৰী হোৱা। 5 তত্ত্ব আৰু 5 বিকাৰক নিজৰ সেৱাধাৰী কৰোঁতা মায়াজিত স্বৰাজ্য অধিকাৰী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, যেনেকৈ সত্যযুগত দাস দাসীয়ে পিছফালৰ পৰা বিশ্ব মহাৰজা বা বিশ্ব মহাৰাণীৰ ৰাজকীয় পোছাকৰ পাত ধৰি ৰাখে, তেনেকৈ সংগম যুগত তোমালোক সন্তানসকলে যেতিয়া মায়াজিত স্বৰাজ্য অধিকাৰীৰ উপাধিৰ পোছাকেৰে সুসজ্জিত হৈ থাকিবা, তেতিয়া এই 5 তত্ত্ব আৰু 5 বিকাৰে পিছফালৰ পৰা তোমালোকৰ পোছাকৰ পাত ধৰি ৰাখিব, অৰ্থাৎ অধীন হৈ চলিব। ইয়াৰ বাবে দৃঢ় সংকল্পৰূপী ব্লেডেৰে উপাধিৰ পোছাক আতিল কৰি লোৱা। ভিন্ন ভিন্ন পোছাক আৰু অলংকাৰৰ ছেটেৰে সুসজ্জিত হৈ পিতাৰ লগত থাকা।
তেতিয়া এই বিকাৰ বা তত্ত্ব পৰিৱৰ্তন হৈ সহযোগী সেৱাধাৰী হৈ যাবা। আৰু আজিৰ শ্লোগান, যিবোৰ গুণ আৰু শক্তিৰ বৰ্ণনা কৰা তাৰ অনুভৱত মগন হৈ যোৱা। যিবোৰ গুণ আৰু শক্তিৰ বৰ্ণনা কৰা তাৰ অনুভৱত মগন হৈ যোৱা। অনুভৱেই সকলোতকৈ উচ্চ কৰ্তৃত্ব। ওম শান্তি। আৰু আজিৰ অব্যক্ত সংকেত, সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ'বলৈ আজিৰ অব্যক্ত সংকেত। নিজক পিতাৰ লগত সংযুক্ত বুলি বুজিলে বিনাশী সংগ লোৱাৰ সংকল্প সমাপ্ত হৈ যাব। কিয়নো সৰ্বশক্তিমান সংগী আছে। যেনেকৈ সূৰ্যৰ আগত অন্ধকাৰ তিষ্ঠি থাকিব নোৱাৰে, তেনেকৈ সৰ্বশক্তিমানৰ আগত মায়াৰ কোনো ব্যৰ্থ সংকল্প তিষ্ঠি থাকিব নোৱাৰে। যিকোনো শত্ৰুৱে প্ৰহাৰ কৰাৰ আগতে অকলশৰীয়া কৰি লয়। সেইকাৰণে কেতিয়াও অকলশৰীয়া নহবা। ওম শান্তি।